29 ডিসেম্বৰ অৰ্থাৎ সোমবাৰ কাইলৈৰ দিনটোতে দেশৰ গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ মাত্ৰ এদিনীয়া কাৰ্যসূচী লৈ তেওঁ অসম ভ্ৰমণলৈ আহিছে বিশেষকৈ গুৱাহাটী তিনিটা কাৰ্যসূচী আৰু নগাঁৱৰ বটদ্ৰৱাৰ বৃহৎ প্ৰকল্প মুকলি কৰিব দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে আৰু অমিত শ্বাহৰ উপস্থিতিতে কাইলৈ গুৱাহাটীত বিশেষকৈ তিনিটা কাৰ্যসূচী আছে সেয়া শ্বহীদ স্মাৰক প্ৰদৰ্শন তাৰপিছত তেওঁ পোনে পোনে আহি গুৱাহাটীৰ কমিশনাৰেট কাৰ্যালয় মুকলি কৰিব আৰু তাৰপিছত জ্যোতি বিষ্ণু ভৱন যিটো বিখ্যাত এটা প্ৰেক্ষাগৃহ যিটো অসম চৰকাৰে খুব কম দিনৰ ভিতৰতে সাজি উলিয়াইছে সেই প্ৰেক্ষাগৃহটো মুকলি কৰিব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটীৰ 6 মাইলত আৰু 6 মাইলৰ ঠিক GS ৰোডৰ পাৰতে গাতে লাগি থকা এটা বিখ্যাত প্ৰকল্প যিটো প্ৰকল্প কাইলৈৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কেইবাগৰাকীও সহ কেবিনেটৰ মন্ত্ৰীৰ উপস্থিতিত দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে এই বৃহৎ প্ৰকল্পটো মুকলি কৰিব এয়া বাহিৰৰ পৰিৱেশটো প্ৰথমে দেখুৱাই লৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্ট দৰ্শকসকলক য'ত খুব কম দিনৰ ভিতৰতে মাত্ৰ 3 বছৰৰ ভিতৰতে এই বৃহৎ প্ৰকল্পটো অসম চৰকাৰে সাজি উলিয়াইছে যিটো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ যাক নাম দিয়া হৈছে অসমৰ দুইগৰাকী মহান শিল্পীৰ নামত উৎসৰ্গিত কৰা হৈছে আৰু এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহতে একেলগে প্ৰায় 5000 দৰ্শকে ইয়াত বহিব পৰা আসনৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আজি পুৱাৰ ভাগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়ালৈ আহিছে আহি তেওঁ ফেচবুক লাইভৰ জৰিয়তে তেওঁ ইয়াৰ ভিতৰৰ বাহিৰৰ যি অত্যাধুনিক যিসমূহ পৰিৱেশ সেই পৰিৱেশ তেওঁৰ নিজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে দৰ্শকসকলক দেখুৱাইছে ইতিমধ্যে আমি দৰ্শকসকলক এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই গৈছোঁ যাৰ বাহিৰৰ পৰা কিছু পৰিৱেশ কাৰণ গৃহমন্ত্ৰীগৰাকী আহিব NSGৰ চোকা নজৰত আছে গোটেই প্ৰকল্পটোৰ ভিতৰ বাহিৰ চোৱা তাৰে পিছতে আমি এই পৰিৱেশটো দেখুৱাই লৈছোঁ ভিতৰত লাইটিঙৰ অত্যাধুনিক ব্যৱস্থা সাউণ্ডৰ অত্যাধুনিক ব্যৱস্থা আৰু উত্তৰ পূবৰ ভিতৰতে সৰ্ববৃহৎ এয়া এটা প্ৰেক্ষাগৃহ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে দেশৰ ভিতৰতে এয়া এটা হৈছে খুব অত্যাধুনিক বহল পৰিসৰৰ সামৰি ল'ব পৰা এটা প্ৰেক্ষাগৃহ য'ত প্ৰায় 2000তকৈ অধিক গাড়ীৰ পাৰ্কিঙৰো ইয়াত ব্যৱস্থা কৰা হৈছে যিটো মাল্টি লেভেল পাৰ্কিং ছিষ্টেম এই ছিষ্টেমটোৰ জৰিয়তে ইয়ালৈ অহা দৰ্শকসকলে ইয়াত গাড়ীৰ পাৰ্কিঙৰ সুবিধা পাব আৰু এটা বৃহৎ এলেকা সামৰি যিটো হোটেল লিলিৰ সন্মুখভাগত 6 মাইলৰ পৰা যদি আপুনি খানাপাৰালৈ যায় তেতিয়াহ'লে 6 মাইলৰ উৰণীয়া সেতু য'ত শেষ হ'ব তাৰ বাওঁফালে কৃষি সঞ্চালকালয়ৰ কাৰ্যালয় আছে আৰু সেই কাৰ্যালয়ৰ ভিতৰ ভাগতে এই যিটো পথ আপুনি এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছে এই পথেৰে প্ৰায় 200 মিটাৰ GS ৰোডৰ পৰা ভিতৰলৈ সোমাই আহিব লাগিব আৰু তাৰপিছতে বাওঁপিনে এয়া হৈছে সেই বিশাল প্ৰেক্ষাগৃহটো যাক উৎসৰ্গা কৰা হৈছে জ্যোতিপ্ৰসাদ ৰাভাৰ নামত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত গতিকে কাইলৈ দেশৰ গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত গৃহমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে ইয়াৰ যি প্ৰেক্ষাগৃহ সেয়া তেওঁ ৰাজ্যৰ বাবে উৎসৰ্গিত কৰিব মুকলি কৰিব গতিকে এই মুহূৰ্তত আমি নিউজ 18 অসম নৰ্থ ইষ্ট দৰ্শকসকলক এই স্থানৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ মাত্ৰ কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ইয়াত পৰিস্থিতি বুজ লৈছে তেওঁ দৰ্শকসকলক উদ্দেশ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ ফেচবুক লাইভ কৰি ইয়াৰ ভিতৰৰ অত্যাধুনিক ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে গতিকে পৰৱৰ্তী সময়ত আমি কাইলৈৰ দিনটোতো পুৱাৰ পৰা ইয়াৰ পৰিৱেশ দেখুৱাম গৃহমন্ত্ৰীগৰাকী আহিব ইয়াৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম প্ৰেক্ষাগৃহটো মুকলি কৰিব গতিকে তাৰপিছত আমি পোনে পোনে যাম CP কাৰ্যালয়লৈ আয়ুক্তৰ কাৰ্যালয়টো যিহেতু মুকলি কৰিব তাৰো পৰিৱেশ দেখুৱাম শ্বহীদ স্মাৰক উদ্যান বা ক্ষেত্ৰখনত যিহেতু অমিত শ্বাহ যাব তাৰো পৰিৱেশ আমি প্ৰস্তুতি দেখুৱাই যাবলৈ যত্ন কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ